ৰাম নাৰায়ণ ৰাম জপৰ প্ৰচাৰ কেনেকৈ কৰিব? সম্পূৰ্ণ পৃথিৱীলৈ কেনেকৈ ই প্ৰেৰণ কৰিব? মোৰ ঘৰতে এক ধানৰ বুৰি আছে, সেই ধান মাত্ৰ মোৰ ঘৰলৈ পৰিসৰে লোকেই খাই পাৰিব, কিন্তু যদি মই সমগ্ৰ গাঁৱলৈ সেই ধান খুৱাব লাগে, তেন্তে সেজা পৰিসৰে প্ৰথমে ধানক খেতিত ৰোপণ কৰিব লাগিব। সেই ধানৰ পৰা বহুতো বুৰি ধান হ'ব আৰু তাৰ পৰা গাঁৱৰ মানুহৰ পেট ভৰিব। ঠিক সেইদৰে যদি আমি ৰাম নাৰায়ণ ৰামৰ বীজ মানুহৰ মনত ৰোপণ কৰোঁ, তেন্তে সেজা তেওঁলোকৰ মংগল কৰিব। এইদৰে বাকী মানুহলৈও ৰাম নাৰায়ণ ৰামৰ বীজ প্ৰেৰণ কৰিব পাৰিব। প্ৰতিটো গাঁও প্ৰতিটো চহৰলৈ এই জপক পোচাবলৈ বহু প্ৰচাৰ কৰিব লাগিব। সকলোৰে ঘৰৰে বাহিৰত ৰাম নাৰায়ণ ৰাম জপৰ পোষ্টাৰ লগাব লাগিব। ঘৰ ঘৰকৈ মানুহক সেই জপ কৰাৰ উপকাৰিতা সম্পৰ্কে বুজাব লাগিব। তেওঁলোকক বুজাব লাগিব যে মেডিটেশ্যন কৰাৰ দ্বাৰা তেওঁলোকৰ মনত শান্তি আহিব আৰু সেয়া তেওঁলোকক পৃথিৱীৰ মাজমোহৰ পৰা মুক্ত কৰিব। ৰাম নাৰায়ণ ৰাম জপৰ দ্বাৰা বহুতো মানুহক একত্ৰিত কৰিব লাগিব, কিন্তু কোনো এজনক এই জপ একত্ৰিত কৰিবলৈ প্ৰয়োজন নাই। যি মানুহে নিজৰ মনেৰে এই জপ কৰিব বিচাৰিছে তেওঁলোকে একত্ৰিত হ'ব পাৰে। যিনে একত্ৰিত হ'ব বিচাৰিব নাথাকে, সেয়া তেওঁলোকৰ ইচ্ছা। প্ৰতিটো ব্যক্তিৰে নিজৰ জীৱন মূল্যৱান বনাবলৈ ৰাম নাৰায়ণ ৰামৰ জপ কৰা উচিত। এই জপ ব্যক্তিসকলৰ জীৱন সৰল কৰে, জীৱনত অহা বাধাসমূহ ৰোধ কৰে আৰু সেজদাসতে পুনৰুজ্জীৱিত কৰাৰ বাবে সহযোগ কৰে। এই জপ কৰাৰ দ্বাৰা মানুহ জানিব পাৰিব যে সেজা পৃথিৱীত কিয় আহিছিল আৰু তেওঁৰ কৰ্তব্য কি। যদি আপুনি আপোনাৰ কৰ্তব্য নুবুজে, তেন্তে আপোনাৰ আৰু আনৰ মংগল কৰিব নোৱাৰিব। প্ৰকৃতি আপোনাক এইবাবে পৃথিৱীত পঠিয়াইছিল যাতে আপুনি দেশৰ প্ৰতিটো কোণলৈ এই কথাটো পচাব পাৰে যে ৰাম নাৰায়ণ ৰাম জপৰ দ্বাৰা মানুহে এক ভিন্ন ধৰণৰ শান্তি অনুভৱ কৰে। ৰাম নাৰায়ণ ৰাম এটা আৱশ্যক নাম, যাক জপিলে আপোনাৰ নিজৰ সত্তাৰ সৈতে সাক্ষাৎ ঘটে। পৃথিৱীত এনে বহু লোক আছে যিজনে ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ মাত্ৰ নিজৰ নহয় সমাজৰ লোকৰো কল্যাণ কৰিছে। ৰাম নাৰায়ণ ৰাম আপোনাৰ জটিল জীৱনক সঠিক দিশা দিব। যেতিয়া মানুহ ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হয়, তেওঁৰ জীৱন নতুন দৃষ্টিভংগী লাভ কৰে আৰু সেই নতুন দৃষ্টিভংগী আমাৰ নতুন শক্তি যোগাযোগ আৰু জীৱনক সফল কৰি তোলে। ৰাম নাৰায়ণ ৰামৰ দ্বাৰা মানুহক সদায় এই শিকোৱা হয় যে সদা পৰিসৰে ভাৱনা ধাৰণ কৰক, জীৱনত সদায় ভাল কাম কৰক আৰু যতলৈ সম্ভৱ হয় মানুহৰ কল্যাণ কৰক। ৰাম নাৰায়ণ ৰামৰ দ্বাৰা সমাজত বিস্তৃত নেগেটিভ শক্তি সদায় দূৰ কৰাৰ প্ৰচেষ্টা কৰা হয়, যাতে সমাজৰ আধাৰ দূৰ হ'ব পাৰে আৰু সজাগতাৰ আলোক পোহৰাই পৰে। ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ মানুহৰ জীৱন সফল হৈ আছে আৰু সেয়া অব্যাহত সফলতাৰ পথত আগবাঢ়ি আছে। ৰাম নাৰায়ণ ৰাম আপোনাৰ অন্তৰাত্মাক জাগ্ৰত কৰে। আপুনি চাব পাৰিব যে জীৱনত বহুবাৰ এনে পৰিস্থিতি আহে যেতিয়া আপুনি আপোনাৰ সপোনৰ পিছত দৌৰি কিন্তু সেয়া লাভ কৰিব পৰা নাই। সকলো পৰিসৰে প্ৰচেষ্টা কৰোঁতাৰ পিছতো আপুনি বিফল হয় কি? আপুনি সেয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰিছে যে কিয় আপুনি আপোনাৰ সপোন আপোনাৰ ইচ্ছা পূৰ্ণ কৰিব পৰা নাই? সেয়াৰ সৰ্বোচ্চ কাৰণ হৈছে যে আপুনি এতিয়াও আপোনাৰ অন্তৰাত্মাৰ পৰা আপোনাৰ নিজ শক্তিসমূহৰ পৰা পৰিচিত নহয়। আপুনি যদি আপোনাৰ শক্তিসমূহ আপোনাৰ অন্তৰাত্মাৰ শব্দ চিনাকি কৰিব বিচাৰিছে, তেন্তে এতিয়া ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জড়িত হওক। তাৰ পিছত আপোনাৰ সপোন মাত্ৰ পূৰ্ণ নহয়, আপুনি আপোনাৰ ভিতৰত এক ভিন্ন শক্তিৰ অনুভূতি কৰিব।